শুক্ৰবাৰে অসমৰ এখন আগশাৰীৰ কাকতৰ ডিজিটেল পেজৰ জৰিয়তে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মাৰক মুদ্ৰা এটিৰ প্ৰচলন সম্পৰ্কে এক বাতৰি তথা মুদ্ৰাটোৰ সম্ভাৱ্য ছবিসহ প্ৰচাৰ কৰা হৈছিল আৰু সেই মুদ্ৰাটোৰ ছবিখনত ভূপেন হাজৰিকাৰ মুখাৱয়ৱক ভূপেন হাজৰিকাৰ মুখৰ দৰে স্পষ্ট হোৱা নাছিল আৰু সেই বিষয়ক লৈ বহুতে সামাজিক মাধ্যমত সমালোচনা কৰা দেখা গৈছিল আৰু এই সম্পৰ্কত দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰজ্যোতি বৰাই সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু পৰৱৰ্তী সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত এনেধৰণৰ ভ্ৰান্ত তথ্য প্ৰচাৰ নকৰিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰে আৰু তাৰে প্ৰতিক্ৰিয়া স্বৰূপে শনিবাৰে গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰে এই বিষয়টোৰ ওপৰত সৰব হোৱা দেখা গ'ল আৰু দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে টুইট যোগে প্ৰকাশ কৰিছে যে এনে অপপ্ৰচাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, ভুৱা প্ৰচাৰ যাৰ জৰিয়তে সমাজখনক মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰা, তাতে ৰাজনীতি কৰিবলৈ গৈ কোনো ব্যক্তিয়ে যদি অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামটো ব্যৱহাৰ কৰে, তেখেতক যি আমি তেখেতক লৈ সকলোৱে গৌৰৱ কৰোঁ, তাক যদি ৰাজনীতিকৰণ কৰাৰ চেষ্টা কৰে আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু বিশেষকৈ দেৰগাঁৱৰ পৰা কোনো এজন ব্যক্তিয়ে এই যি গৰ্হিত কাম কৰিছে আমি তাক গৰিহণা জনাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পুলিচ প্ৰশাসনক এই বিষয়ত ক্ষিপ্ৰতাৰে তদন্ত কৰি উচিত বিচাৰ কৰিবলৈ আমি আহ্বান কৰিছোঁ। হয়, এজন তেওঁ প্ৰিন্সিপাল বা তেওঁ শিক্ষাৰ লগত জড়িত, শিক্ষাখণ্ডৰ লগত জড়িত তেনে ব্যক্তিয়ে কেৱল ৰাজনীতি কৰিবলৈ, আমি গম পোৱা মতে তেখেত এটা দলৰো লগত তেওঁৰ সম্পৰ্ক আছে, গতিকে কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে যদি এই অপপ্ৰচাৰৰ মাধ্যমেৰে জনমানসত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চৰকাৰখনক বা কেন্দ্ৰীয় চৰকাৰক যদি হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, তেওঁলোকক কিন্তু ৰাইজে উচিত প্ৰত্যুত্তৰ অনাগত দিনত দিব। ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু কংগ্ৰেছ আপোনালোকে দেখা পাইছে যে বৰ্তমান সময়ত এই চৰকাৰখনৰ বিৰোধিতা কৰাৰ মানসেৰে তেওঁলোকে কেৱল মাত্ৰ ভুৱা আৰু অপব্যাখ্যা অপপ্ৰচাৰৰ আশ্ৰয় লৈছে আৰু ৰাইজে ইতিমধ্যে বুজি উঠিছে আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দৰে স্বনামধন্য আমাৰ গৌৰৱৰ ব্যক্তিজনক এই ৰাজনীতিৰ এই মেৰপাকত তেওঁলোকে যেনেধৰণে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে আমি সঁচাকৈ তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিছোঁ। কিন্তু অধ্যক্ষ ভাস্কৰ বৰাই 10 টকীয়া মুদ্ৰাত সুধাকণ্ঠৰ ছবি সংযোজন কৰাৰ খবৰ এটা সংবাদ গোষ্ঠীৰ ডিজিটেল পেজত দেখিহে এই পোষ্ট কৰিছিল বুলি জনোৱাৰ লগতে যদি ৰাজ্যৰ গৃহ বিভাগে তেওঁক বিচাৰে সেই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে। হয়, মই সকলোকে ধন্যবাদ জনাইছোঁ যে মোক অকণমান কথাটো স্পষ্টীকৰণ দিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে। মূল কথা, কালি সন্ধ্যা 7টামান বজাত মই যেতিয়া ফেচবুকটো মেলি লৈছিলোঁ তেতিয়া মোৰ হঠাৎ চকু পৰিলে দ্য আছাম ট্ৰিবিউন ডিজিটেল পেজটোত আৰু তাত এটা নিউজ পালোঁ যে ভূপেন হাজৰিকাৰ নামত এটা স্মাৰক মুদ্ৰা অহা 8 ছেপ্টেম্বৰত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব। সেই মুদ্ৰাটোৰ গাটোত ভূপেন হাজৰিকাৰ নামটো লিখা আছে, কিন্তু তাত যি মুখাৱয়ব আছিলে ভূপেন হাজৰিকাৰ সেয়া সম্পূৰ্ণৰূপে ভূপেন হাজৰিকাৰ লগত মিল নাই আৰু সেইকাৰণে ভূপেন হাজৰিকা এজন অনুৰাগী হিচাপে সেই কথাটোৱে মোক অকণমান মনটোত খুন্দা মৰাৰ কাৰণেই মই 3টা বাক্য মাত্ৰ তাত লিখিছিলোঁ যে বিশ্ববৰেণ্য এই ভূপেন হাজৰিকাক আমি ইতিমধ্যে এই বিজেপি চৰকাৰেই দিছে সন্মান, ভাৰত ৰত্ন দিলে, আমাৰ দাদা চাহেব ফাল্কে এৱাৰ্ড দিলে, তাৰ পিছত যদি আৰু আমাৰ কিবা সন্মান দিবলৈ থাকিল তেন্তে হ'লে সেই কামটো কৰিবলৈ যাওঁতে আমি যাতে ভূপেন হাজৰিকা এই মুখাৱয়ব বিকৃত নকৰোঁ সেই কথাটোতহে আমি গুৰুত্ব দিব লাগে। মই সেই কথাটোকে লিখিছিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ এণ্ড ডি নৰ্থ ইষ্ট।